ঘটনাটো এনেধৰণৰ মানে আজি পুৱতি নিশা 4:30 বজামানত কৃষ্ণাইলৈকে আমাৰ গাঁৱৰ দুজন ল'ৰাই কাম কৰিব যায়। গৈ থাকোঁতে সোনকালে উঠিছে, সোনকালে উঠি পেলাই গৈ থাকোঁতে কৃষ্ণাই মুখা হৈ থাকোঁতে ডেড বডি এটা খালত ড্ৰেইনত পৰি থকা দেখিলে। দেখা পাই পেলাই তেওঁলোকে গাঁৱৰ মানুহখিনিক খবৰটো দিলে। খবৰটো দিয়াৰ পিছত গাঁৱৰ মানুহখিনি গোটেইখিনি ওলাই আহিলে, আমিও ওলাই আহিলোঁ। তল হৈ পেলাই পৰি আছে ছোৱালীজনী, আৰু যিহেতু আইডেণ্টিফাই তেতিয়ালৈকে হোৱা নাই, কৰিব পৰা নাই, আমিও টাচ কৰা নাই ডেড বডিটো, তো সেইকাৰণে কৰিব পৰা নাই যে সেইটো কোনটো কমিউনিটিৰ হয় সেইটো প্ৰশাসন আহি পেলাই দাঙি পেলাই চালে। তেতিয়া আমি চালোঁ যে এইটো অলপ হয় গাৰো সম্প্ৰদায়ৰ হ'ব লাগে নাইবা নেপালী সম্প্ৰদায়ৰ হ'ব লাগে বুলি এটা অনুমান কৰিছোঁ। আৰু এখন এইটো চিনিমাৰী নৱাপাৰা গুৰিয়া জংঘল এৰিয়া হয়। এইটো মানিগঞ্জটো ভেল্টাঘাট যিটো ৰাস্তা, এইটো জংঘল এইখিনি এৰিয়াতে। প্ৰশাসন আহিছে, পুলিচ প্ৰশাসন আমি যোগাযোগ কৰিলোঁ ডেড বডি পাই পেলাই, দেখা পাই সেইকাৰণে তেওঁলোকক জনালোঁ। তেওঁলোকে আহিল কিছু সময়ৰ পিছত, আৰু তেওঁলোকে ইতিমধ্যে ডেড বডিটো হেণ্ড কৰিছে। চিনাক্ত হোৱা নাই, এতিয়াও চিনাক্ত হোৱা নাই, চিনাক্ত কৰিব পৰা নাই, পুলিচ প্ৰশাসনে চিনাক্ত কৰিব পৰা নাই এতিয়ালৈকে। কেনেকুৱা ধৰণৰ সন্দেহ হয় আপোনাৰ? সন্দেহ বোধকৰো মাৰ্ডাৰ ধৰণেই লাগিছে, আৰু হয়তো কিবা ৰেপ চেপ কৰিব পাৰে। মানে বাহিৰৰ পৰা আনি পেলাই দিছে তাৰমানে? বাহিৰৰ পৰা গাড়ীত আনি পেলাই থৈ গৈছে তাৰমানে। ইয়াৰ স্থানীয় নহয় তাৰমানে? আমাৰ ইয়াৰ স্থানীয় নহয়। আমি এতিয়ালৈকে ওচৰে পাজৰৰ যিখিনি গাঁও, মানিগঞ্জ আমাৰ যিখিনি চিনাকি গাঁও আছে, সেইখিনি তেওঁলোকক আমি খবৰা খবৰি কৰিছোঁ। এতিয়ালৈকে কোনেও চিনাক্ত কৰিব পৰা নাই এতিয়ালৈকে। বাহিৰৰ হয় তাৰমানে? বাহিৰৰ যেনে লাগিছে।